মানে মোৰ অত্যন্ত ভাল লাগিছে যে ৰাইজে ৰঙামাটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ আজি শুভাৰম্ভ কৰাৰ বাবে অত্যন্ত আনন্দিত হৈছে। বহুত কেইবাবছৰ ধৰি কৰি আছিল, ঠিকেই কৈছে আপোনালোকে। আজি কেইদিনমান আগতে অশোক সিংহাল ডাঙৰীয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী বোকাখাতলৈ আহোঁতে তেখেতক আমি অনুৰোধ জনাইছিলোঁ যে খুব সোনকালে শীঘ্ৰেই এই কাম আৰম্ভ কৰিব লাগে। তো আজি সেইমতে ব্যৱস্থা কৰি শুভাৰম্ভ কৰা হ'ল। 6 বেডেড হ'ব, ডক্টৰ থাকিব, চিকিৎসা কৰ্মীও থাকিব আৰু পৰ্যায়ক্ৰমে বাকী যিবিলাক ইয়াত অন্যান্য সেৱা উপলব্ধ যাতে হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু যিখিনি পৰা যায় কৰিবলৈ আমি চেষ্টা কৰিম। এই বৃহৎ অঞ্চলৰ ৰাইজ চুবুৰীয়া কাষৰে দেৰগাঁৱলৈ যাবলগীয়া হয় চিকিৎসাৰ বাবে। গতিকে ঠাউকতে যদি তেওঁলোকে এই সুবিধাটো পায় তেতিয়াহ'লে মই ভাবোঁ যে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হ'ব। দুখন এনেকুৱা ধৰণৰ আমাৰ আটছাৰ জিলা সমিতিৰ সভাপতিও আছে, বাকী কৰ্মকৰ্তাসকলেও আছে। তেওঁলোকে কৈছে যে এনেকুৱা 2খন আৰু প্ৰাথমিক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়াও চলি থকা নাই। গতিকে অৱশ্যে মোৰ বোকাখাত সমষ্টিত নপৰে যদিও আমাৰ গৃহ জিলা দেৰগাঁৱৰ মিছামৰাত দেৰগাঁৱৰ কণ্টেক্ট কৰে। সেই কথাখিনি আমাৰ দৃষ্টিগোচৰ কৰিছে। আমি মাননীয় মন্ত্ৰীগৰাকীক এইখিনি অৱগত কৰি যাতে এনেধৰণেৰে খুব সোনকালে শীঘ্ৰে মুকলি কৰাৰ ব্যৱস্থা কৰে মই অনুৰোধ জনাম। নহ'ব, মই তেনেকুৱাতো হ'ব নোৱাৰিব অবৈধভাৱে। ঠিক আছে, মোকো জনাবচোন। মই কিন্তু এই কথা সম্পৰ্কে অৱগত নহয়, আৰু জনালে ডেফিনেটলি আমি প্ৰশাসনক এই কথাখিনি ক'ম। অবৈধভাৱে আৰু ইমান দুখীয়া মানুহ আছে ইয়াত, হয়নে নহয়? গতিকে অবৈধভাৱে যদি ধনী মানুহে হয় ইমান মাটি কেলে, চৰকাৰী মাটি কেলে বা অন্য মাটি কিয় দৰকাৰ? ঠিক আছে, পৰিচালকো আছে। পৰিচালকগৰাকীয়ে যথেষ্টখিনি ইয়াত আমাক ছাপোৰ্ট দিম বুলি কথাখিনি কৈছে। আৰু স্থানীয় যিখিনি ৰাইজক সহায় কৰিব পৰা মানুহ আছে সকলো লগ লাগক, আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও থাকক। সকলোৱে লগ লাগিলে মই ভাবোঁ যে সৰু সুৰা যিবিলাক সমস্যা দেখা দিয়ে এনেধৰণৰ চিকিৎসালয়বিলাকত, স্বাস্থ্যকেন্দ্ৰবিলাকত, সেইবোৰ দূৰ কৰিব পৰা যাব। হয়, বৰভূমি নিৰ্বাচন আছে। আমি এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। মই আগতেও কৈছোঁ যে জিকাৰ সম্ভাৱনীয়তাৰ ওপৰতহে নিৰ্বাচন, কাৰণ যোৱাবাৰো আমি প্ৰতিদ্বন্দ্বিতা কৰা নাই, তাৰ আগতে প্ৰতিদ্বন্দ্বিতা কৰা হৈছিল। এতিয়া ঘূৰা পকা কৰি আছে কৰ্মীবিলাকে, ৰিপৰ্ট দিব, আমি আলোচনা কৰি সিদ্ধান্ত ল'ম। ঠিক আছে, শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ এক বৃহৎ ক্ষতি। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, আমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ, আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি গভীৰ সমবেদনা যাচিছোঁ।